মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাৰ্ট 12ৰ নিজে নিকাহ নামৰ কবিতাটো গোটেইখিনি আলোচনা কৰিম। কেনেকৈ আবৃত্তি কৰিব লাগে আৰু ইয়াৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। আহা এতিয়া আমি কবিতাটো ধুনীয়াকৈ আবৃত্তি কৰোঁ। আনক ধোৱাৰ আগতে ভাই নিজে নিকাহ হওক, নিজৰ হিয়া মনৰ মলি ধুই পখালি লওক। আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবিতাটিৰ কবি হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। তো এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপ যিমান প্ৰশ্ন উত্তৰ আছে সকলোখিনি আমি আলোচনা কৰিম। তো ইয়াত কি কৈছে, পদ্যটি শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো এতিয়া অলপ আগতে যেনেকৈ কবিতাটো শুদ্ধকৈ মই পঢ়ি দিলোঁ, তোমালোকে এনেকৈ পঢ়ি দিবা। তাৰপিছত পদ্যটি আবৃত্তি কৰা। তো তোমালোকে এনেদৰে আবৃত্তি কৰিবা। তাৰপিছত দিয়া আছে কি উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, পদ্যটিৰ ৰচক কোন। তো তোমালোকে ইয়াত অলপ আগতে পাই আহিলা পদ্যটিৰ ৰচক কোন, তোমালোকে এইখিনি লিখিলে হৈ যাব, অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হ'বলৈ কৈছে। তো এইখিনি তোমালোকে লিখিলে হৈ যাব, নিজকে কি হ'বলৈ কৈছে, নিকা হ'বলৈ। এইখিনি মুখস্থ কৰিলে হৈ যাব, নিজকে নিকা হ'বলৈ কৈছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কবিৰ মতে নিজকে নিকা হ'বলৈ হ'লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল'ব লাগে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা ক'ব লাগে। তাৰপিছত কি দিছে, তলৰ শব্দবোৰৰ অৰ্থ সম্ভাৰ চাই শিকো অহা। তো ইয়াত কি কৈছে, তলৰ শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই শিকো অহা। তো ইয়াত কি কি দিছে, নিকা, পখালি, দৃঢ়তা আৰু আত্মিক। তো এইবিলাকৰ অভিধান চাই তোমালোকক অৰ্থ লিখিব দিছে। তো তোমালোকৰ সুবিধাৰ বাবে মই অৰ্থবিলাক লৈ আহিছো। নিকা ইয়াৰ অৰ্থ কি, পৰিষ্কাৰ বা নিৰ্মল। তাৰপিছত পখালি ইয়াৰ অৰ্থ কি, পানীৰ দ্বাৰা নিকা কৰি বা ধুই দিয়া। তাৰপিছত দৃঢ়তা ইয়াৰ অৰ্থ কি, কঠিনতা, অলৰ ওচৰ, গুণ বা সংকল্পবদ্ধতা। তাৰপিছত আত্মিক ইয়াৰ অৰ্থ কি, ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা। তাৰপিছত কি কৈছে, কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কবিৰ মতে নিজকে নিকা কৰি নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি সঁচা ক'ব লাগিব আৰু নিজ সত্যত তদো নিজৰ ৰূপত দৃঢ় হ'ব লাগিব। তাৰপিছত কি কৈছে, পদ্য কেইবা কি বুজাই লিখা। তো প্ৰথম পদ্যটোত কি কৈছে, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, এই কবিতা ফাঁকি মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো শুদ্ধ কৰি ল'বলৈ কোৱা হৈছে। তাৰপিছত খত কি কৈছে, আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। তো ইয়াত কি কৈছে, এই কবিতা ফাঁকিত আনক সঁচা ক'বলৈ কোৱাৰ আগতেই যে নিজে সঁচা ক'ব লাগে সেই কথাকে কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে। তাৰপিছত কি কৈছে, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ অৰ্থ বুজোৱা শব্দ লিখা। তো সত্য ইয়াৰ বিপৰীত শব্দ কি, অসত্য। বিপৰীত শব্দ লিখিব গৈছে যিহেতু, নিজৰ আনৰ, জমা খৰচ, আত্মীয় অনাত্মীয়, নিকা লেতেৰা।